ৰাজীৱ ভৱনলৈ। কেইটামান গুৰুত্বপূৰ্ণ বিষয় আজি আপোনালোকৰ যোগেদি অসমৰ ৰাইজক জনাব বিচাৰিছে আমাৰ সন্মানীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়া। দুইজনেই আপোনালোকক সম্বোধন কৰিব। মই প্ৰথমে বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াক সংবাদমেল সম্বোধন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত উপস্থিত শ্ৰদ্ধেয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, সাংসদ নগাঁও লোকসভা সমষ্টি, আমাৰ প্ৰাক্তন সাংসদ বৰপেটা আব্দুল খালেক ডাঙৰীয়া, আমাৰ মিডিয়া সেলৰ চেয়াৰমেন বেদব্ৰত বৰা ডাঙৰীয়া আৰু জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰ ডাঙৰীয়া, আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত সংবাদমেলখন অনুষ্ঠিত কৰিছোঁ। কথাটো হ'ল, যোৱা সময়ছোৱাত 2014 চনত আমাৰ অসমৰ বৰ্তমানৰ যি শাসনাধীষ্ঠ দল, এই বিজেপি দলে সেই সময়ত কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছিল আৰু সেইখিনি সময়তে অসমৰ জনগণকো প্ৰতিশ্ৰুতি দিছিল যে তেখেতসকলে অসমৰ 6 জনগোষ্ঠীক তেখেতসকল ক্ষমতালৈ আহিলে জনজাতিকৰণ কৰিব 6 মাহৰ ভিতৰত। তাৰ পৰৱৰ্তী সময়ত যেতিয়া 2016 চনৰ নিৰ্বাচন হৈছিল, সেইখিনি সময়ত সেই সময়ৰ কেন্দ্ৰীয় জনজাতি মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াই কৈছিল যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ফাইলটো মোৰ টেবুলত আছে, আপোনালোকে প্ৰথমবাৰৰ বাবে ৰেকৰ্ড সৃষ্টি কৰি বিজেপি দলক কংগ্ৰেছে ত্যাগ কৰাই অসমত শাসনলৈ আনক, মই এমাহৰ ভিতৰত আপোনালোকক জনজাতি কৰি দিম। এই কথাখিনি কোৱাৰ পিছত 2014, 16, 19, 21, 24 ইমানকেইটা নিৰ্বাচন অসমৰ জনগণৰ মূৰৰ ওপৰতে গ'ল। 6 জনগোষ্ঠীয়ে বিভিন্ন সময়ত ধৰ্ণা, প্ৰতিবাদ, অৰ্ধলংঘ প্ৰতিবাদ, ৰাস্তা বন আৰু জোৰ সমদল, দিল্লীৰ যন্তৰ মন্তৰত নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰদৰ্শন, এই গোটেইখিনি কৰিলে। তাৰ পিছতো এতিয়া কিন্তু ফুটুকাৰ ফেন হৈ আছে আৰু বিজেপি চৰকাৰে মাত্ৰ এটা কথা কয় যে অসমৰ কেবিনেট মন্ত্ৰীসকলৰ এখন বৈঠক হ'ব, গ্ৰুপ অফ মিনিষ্টাৰ্ছ, আৰু এই গ্ৰুপ অফ মিনিষ্টাৰে আলোচনা কৰিব, আলোচনা কৰি পেলাই জনজাতিকৰণৰ বিষয়টোত মতামত আগবঢ়াব, সেই মতামতৰ ভিত্তিত কেন্দ্ৰ চৰকাৰে জনজাতিকৰণ কৰিব। এই কথাখিনি কৈ আমাৰ সাধাৰণতে কোৱা হয় যে জনজাতিসকল গাঁৱৰ মানুহবিলাক হোজা, তেওঁলোকে অকৰা, হেবাং, আমাক এনেকুৱা ধৰণৰ কথাবিলাক কয়। এই কথাটোকে যেন বিজেপি দলৰ যিসকল নেতৃত্বত আছে উচ্চ স্তৰত, তেওঁলোকে সেই কথাখিনিকে যেন অসমত প্ৰেক্টিকেল প্ৰমাণ দি আছে। অসমত বিভিন্ন ধৰণৰ RSSৰ লেবৰেটৰী বুলি কোৱা হয়, যিহেতু ইয়াত জনগাঁথনিটো আপোনালোকে জানে অন্যতকৈ অলপ বেলেগ, কিন্তু সেই বেলেগ হোৱা স্বত্বেও দেশ স্বাধীনতা হোৱাৰ পূৰ্বেই আমাৰ ৰাষ্ট্ৰনেতাসকলে অসমৰ ৰাইজক সেই সময়ৰ মুখ্যমন্ত্ৰীসকলৰ যোগেদি আহ্বান কৰিছিল যে আমি যেন সকলোৱে সামৰি পেলাই অসমীয়া জাতিৰ কথা চিন্তা কৰোঁ। সেই কথাবিলাক ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে বিভিন্ন সময়ত দেশ স্বাধীনতাৰ আগৰ পৰাই মুখ্যমন্ত্ৰী সেই সময়ত প্ৰাইম মিনিষ্টাৰ কৈছিল, তেখেতসকলক লিখা চিঠিবিলাকত আমি পাব পাৰোঁ। সেই কথাখিনি আওকাণ কৰি আজি সম্পূৰ্ণৰূপে বিভিন্ন ধৰণেৰে আমাৰ জাতি জনগোষ্ঠীবিলাকক বিভাজিত কৰিবলৈ চেষ্টা চলি আছে আৰু এতিয়া যিসকল জনজাতি পূৰ্বৰে পৰা আছে তেখেতসকলৰো এটা আন্দোলন হৈছে আৰু ইয়াৰ ফলত গোটেই উজনি নামনি সকলোতে বাদ বিবাদ প্ৰতিবাদ হৈ আছে। এই কথাখিনিৰ মূলতেই হৈছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কূটকৌশল, ষড়যন্ত্ৰ, তেওঁক চাণক্য বুলি ক'লেও তেওঁ আটাইতকৈ নিকৃষ্ট ৰাজনীতি, ঘৃণনীয় ৰাজনীতি অসমত কৰি থকা এজন মানুহৰ ব্যক্তিগত কিবা এটা যেন খেদ বা ব্যক্তিগত বা তেওঁৰ দলক আগবঢ়াই নিবলৈ বিভাজনৰ ৰাজনীতি যিটো ব্ৰিটিছে কৰিছিল বুলি কোৱা হয়, তেওঁলোক যিহেতু ব্ৰিটিছৰ লগতে আছিল সেই সময়ত দেশ স্বাধীনতাৰ সময়ত, সেই তেওঁলোকে নিজৰ মাষ্টাৰক অনুসৰণ কৰা নীতিৰ ফলত আজি এই অসমৰ অগ্নিগৰ্ভ পৰিস্থিতি হৈছে। আৰু মই দেখা পাইছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ যেতিয়া আন্দোলন হৈ আছে, তেতিয়া আমাৰ জনগোষ্ঠীয় নেতাসকলে আমাৰ কংগ্ৰেছ দলক দোষাৰোপ কৰি আছে মুখ্যমন্ত্ৰীৰ বিধানসভাৰ বাহিৰত কোৱা এটা কথাৰ উক্তি দি। মুখ্যমন্ত্ৰী মহোদয়ে ক'ত পালে নাজানো, তেখেতে সাধাৰণতে অসত্য কথা কয়। আজিও তেওঁ বিধানসভাত অসত্য কথা কৈছে, যাৰ মই প্ৰতিবাদ কৰিছোঁ। আৰু তেখেতে এটা অসত্য কথা ক'লে, কংগ্ৰেছে যি ৰিজলিউশ্যন লৈছিলে, বিধানসভাত যি সংকল্প প্ৰস্তাৱ লৈছিল 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি, সেই প্ৰস্তাৱত কেৰুণ বা খুঁত থকাৰ বাবে আজিলৈকে জনজাতিকৰণ হোৱা নাই। এই কথাখিনি আপোনালোকক আমি তথ্য দিম।
তাৰ যোগেদি আমি কম যে এনেকুৱা কেতিয়াও হোৱা নাই, এয়া মুখ্যমন্ত্ৰীৰ অপপ্ৰচাৰ। আৰু এনেকুৱা অপপ্ৰচাৰৰ বশৱৰ্তী হৈ যিহেতু মুখ্যমন্ত্ৰী এজনে বিভিন্ন সময়ত এই জনগোষ্ঠীয় নেতাসকলক দিছপুৰলৈ আমন্ত্ৰণ কৰে, তেখেতসকলক বিভিন্ন কথা কয়, কেনেকুৱা ধৰণৰ প্ৰগ্ৰেছ হৈছে এইবিলাক কথা কয়। আৰু এই কথাৰ মাজতে তেখেতে এটা অসত্য কথা গভীৰভাৱে মনস্তাত্ত্বিকভাৱে যাতে গোটেই অসমৰ জাতি জনগোষ্ঠীৰ মাজত সোমাই যায়, নিৰ্বাচনী স্বাৰ্থ আগত ৰাখি এনেকুৱা এটা কংগ্ৰেছৰ বিৰুদ্ধে অপবাদ দি আছে। প্ৰকৃততে 2004 চন, 2005 চন বা 2014 চন বা মই শেহতীয়াকৈ 4 মাৰ্চ 2025 অসম বিধানসভাত যিহেতু ব্যক্তিগত সংকল্প প্ৰস্তাৱ আনিছিলোঁ, তাৰ কোনোটোতেই বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি কৰা কথা নাই। আৰু এই গোটেইখিনি আমি তথ্যভিত্তিক লৈছিলোঁ। 1997 চনত যিটো লোকসভাই অসমলৈ এখন জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি পঠাইছিল, সেই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত। আৰু এই কমিটিখনে যেনেকৈ নাগৰিকত্ব সংশোধনী আইনৰ সময়ত অসমৰ বিভিন্ন অঞ্চললৈ MP এজনৰ নেতৃত্বত এটা সৰ্বদলীয় দল আহিছিল, ঠিক তেনেকৈ গোটেই অসমখন 1996-97 চনত অসম ভ্ৰমণ কৰিছিল। ডিব্ৰুগড়ত 1997 চনৰ ফেব্ৰুৱাৰী মাহত গৈছিল। বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধিসকলক লগ ধৰাৰ পিছত তেখেতসকলৰ মতামত সাপেক্ষে আৰু দুই এটা সংগঠনে তেতিয়া প্ৰতিবাদ কৰিছিল। কিন্তু আপোনালোকে জানেই ডেমক্ৰেচিত আমাৰ শাসনেই হয় কেনেকৈ মেজৰিটি, তেওঁলোকে মেজৰিটি ভিউটো লৈছিল আৰু মেজৰিটি ভিউ অনুসৰি এটা সলিউশন দিছিল। আৰু এই সলিউশনটোৱে আমি যোৱা সময়ছোৱাত ইনসিষ্ট কৰি আছোঁ। এই সলিউশন অনুসৰি অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে, এক্সিষ্টিং জনজাতিক কোনো অপকাৰ নকৰাকৈ। আৰু সেই কথাখিনি প্ৰকৃততে ক'বলৈ গ'লে অলপ কৈ দিওঁ। 1991-95 চনতে সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াই ভাৰতবৰ্ষৰ কেন্দ্ৰ চৰকাৰ আৰু ৰেজিষ্ট্ৰাৰ জেনেৰেল আৰু নেশ্যনেল SC/ST কমিশ্যনলৈ অসম চৰকাৰৰ ৰিকমেণ্ডখিনি পঠাইছিল। এই ৰিকমেণ্ডখিনি সম্পূৰ্ণ নহয় বুলি কৈ ৰেজিষ্ট্ৰাৰ জেনেৰেল বা SC/ST কমিশ্যনৰ পৰা অসমৰ চৰকাৰলৈ কৈছিল আপোনালোকে আৰু বিস্তৃত বিৱৰণ দিয়ক। আমাৰ অসমত এটা ইনষ্টিটিউট আছে, ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউট। এই ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউটক তেতিয়া IAS অফিচাৰ আছিলে PP ভাৰ্মা, তেখেতৰ সহযোগত বিভিন্ন ধৰণৰ জনজাতি কিয় হ'ব লাগে এক্সপাৰ্ট কমিটি বনাব কোৱা হৈছিল। সাব গ্ৰুপ আছিল, কলেজৰ অধ্যাপক আৰু জনজাতি গৱেষক, তেখেতসকলে প্ৰতিটো জনগোষ্ঠীৰ বিষয়ে অধ্যয়ন কৰি কেন্দ্ৰ চৰকাৰক প্ৰতিবেদন দিছিল। আৰু এই গোটেই প্ৰতিবেদনবিলাকৰ উপৰিও 2005 চনত 2006 চনত অসম বিধানসভাই সৰ্বসন্মতভাৱে প্ৰস্তাৱ লৈছিল অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি। সেই এটা সময়ত ভৰত নৰহ ডাঙৰীয়া এই জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আছিল। আৰু এটা প্ৰস্তাৱ বোধ কৰোঁ এটুৱা মুণ্ডা ডাঙৰীয়াই উত্থাপন কৰিছিল। যে কি নহওক এই গোটেইবিলাক তথ্য আজি আপোনালোকক আমি দিম। ইয়াৰ উপৰিও 2014 চনত নৱেম্বৰ মাহত অসম বিধানসভাৰ তদানীন্তন অধ্যক্ষ শ্ৰী প্ৰণৱ কুমাৰ গগৈৰ নেতৃত্বত এটা সৰ্বদলীয় অসম বিধানসভাৰ প্ৰতিনিধিদলে দিল্লীলৈ গৈ সেই সময়ৰ গৃহমন্ত্ৰী আৰু ৰাজনাথ সিং ডাঙৰীয়া, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াক ডেপুটেশ্যন দিছিল। আৰু সেইখনত খুব বিস্তৃতভাৱে কেনেকৈ কৰিব পৰা যায় সেই গোটেইখিনি কথা উল্লেখ কৰিছিল, যিহেতু সেইখনেও ৰিলাই কৰিছিল 1996 যিটো অমৰ ৰায় প্ৰধানৰ নেতৃত্বত হোৱা সৰ্বদলীয় ৰিপৰ্টৰ ভিত্তিত। আৰু এইখিনিতে আৰু এটা কথা আমি সকলোৱে নাজানো, কিন্তু কংগ্ৰেছ দলক তেওঁলোকে এটা কথা কৈ থাকে যে আপোনালোকৰ দিনত একো নকৰিলে। প্ৰকৃততে 1998 চনত সেই সময়ৰ কেন্দ্ৰীয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি সীতাৰাম কেশৰী ডাঙৰীয়াই এখন প্ৰাইভেট মেম্বাৰ বিল উত্থাপন কৰিছিল। 1998 চনত মংগলদৈ লোকসভাৰ সাংসদ শ্ৰী মাধৱ ৰাজবংশী ডাঙৰীয়াই এখন বিল উত্থাপন কৰিছিল 6 জনজাতিক জনজাতিকৰণ কৰিব লাগে বুলি। অনুৰূপ ধৰণেৰে 1999 চনত যোৰহাটৰ লোকসভাৰ সাংসদ বিজয় সন্দিক ডাঙৰীয়াইও সেই সময়ত থকা চৰকাৰৰ ওচৰত এখন প্ৰাইভেট মেম্বাৰ বিল উত্থাপন কৰিছিল কংগ্ৰেছ দলৰ সাংসদ হিচাপে 6 জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি দিব লাগে বুলি। এই গোটেইখিনি তথ্য অসম চৰকাৰৰ ওচৰত অসম সচিবালয়ত আছে। এই গোটেইবিলাক কথা জানি শুনিও
যদি আপুনি শুই থকাৰ ভেকচিন ধৰা মানুহক যেনেকৈ জগাব নোৱাৰে তেনেকৈ অসম চৰকাৰে এটা অপপ্ৰচাৰ চলাই থাকে যে বিজেপি দলৰ চৰকাৰখনৰ বাদ দি কংগ্ৰেছ দলে একোৱে কৰা নাছিল। মই সেই তথ্যখিনিও আপোনালোকক আজি দি দিম। আৰু ইয়াৰ উপৰিও আপোনালোকৰ মনত থাকিব 2019 চনত যেতিয়া নাগৰিকত্ব সংশোধনী আইন বিধেয়কখন আইন বনাব লৈছিল, সেইখিনি সময়ত অসমৰ জনগণৰ তুমুল প্ৰতিবাদ হৈছিল। আমাৰ হিয়াৰামঠু জুবিন গাৰ্গ ডাঙৰীয়ায়ো বিভিন্ন প্ৰতিবাদ কৰিছিল, মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল এইখন উইথড্ৰ কৰিব লাগে বুলি, গান গাইছিল, জৰ্জ ফিল্ডত গৈছিল, এই গোটেইখিনি লতাশিল ফিল্ডলৈ গৈছিল। সেইখিনি সময়তে অসমৰ জনগণক এটা টোপ দিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই। আৰু পুনৰ সেই সময়ত গৃহমন্ত্ৰী ৰাজনাথ সিং আছিল 2019 চনত, আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াই। তেখেতসকলে লোকসভা ৰাজ্যসভাত দুখন বিল উত্থাপন কৰিছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে বুলি, যাতে অসমৰ ৰাইজক সেই সময়ত নাগৰিকত্বৰ বিৰুদ্ধে যি প্ৰতিবাদৰ পৰা আঁতৰাই আনিব পাৰি, যাতে জনজাতিকৰণৰ আৱেষ্টনী সুৰক্ষা বিভাগৰ কাৰণে আইন লাগে। ট্ৰেন্সপৰ্ট বিভাগে সেই প্ৰস্তাৱনা কৰিব। তাৰপিছত এইখিনি আইনখিনি ভাৰতীয় সংবিধান অনুসৰি যুক্তিযুক্ত হয় নহয়, কোনোবা আইনৰ লগত ক্লেছ কৰিব নেকি, সেইখিনি জানিবলৈ লিগেল ডিপাৰ্টমেণ্টলৈ যাব লাগে। সেই গতিকে যেতিয়া আমাৰ জনজাতিকৰণ কৰিব লাগে বুলি বিজেপি চৰকাৰে 2019 চনত দুখন বিল উত্থাপন কৰিছিল, তেখেতসকলে অল লিগেল বেৰিয়াৰ্ছ ক্ৰছ কৰি লৈছিল। আৰু বিলখন উত্থাপন কৰাৰ আগত কেবিনেটৰ অনুমোদন লাগে। আপোনালোকে প্ৰতিদিনে অসমত সংবাদ মাধ্যম কভাৰ কৰি আছে, আপোনালোকে জানে মুখ্যমন্ত্ৰী মহোদয়ে বিধানসভাৰ আগতে এখন কেবিনেট কৰি কেবিনেটৰ ডিচিশ্যন লয় কোনবিলাক বস্তু কেবিনেটত যোগেদি বিধানসভালৈ উঠাব আৰু বিধানসভাত গৃহীত কৰাব। সেই গতিকে আমাৰ জনজাতিকৰণৰ কথাটো একেবাৰে ভাৰতবৰ্ষত জনজাতিবিলাকৰ কোনো অধিকাৰ থাকিব নালাগে। এই কথাখিনি এইকাৰণে হয় যে তেখেতসকলে যিখনক আমি ভাৰতীয় সংবিধান বাবা চাহেব আম্বেদকাৰে দিছিলে বুলি ক'ব বিচাৰোঁ, তেখেতসকলে মনোসংহিতা বা তাৰ লগৰ কথাখিনিহে আগুৱাই দিব বিচাৰে। আৰু এই কথাবিলাকৰ কাৰণে এটা দ্বন্দ্ব থাকে। যেতিয়া দ্বন্দ্বটো হৈ থাকে, শাসনত থাকিলে কিছুমান কথা মানিব লগা হয়, কিছুমান এৰা ধৰা কৰি থাকিব লগা হয়। এতিয়া আমাৰ ইয়াতে যিমানখিনি আইন আনিছিলে যোৱা সময়ছোৱাত, ইয়াতে বহুতখিনি আইনে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ জনজাতিসকলকো ক্ষুব্ধ কৰিছিল। যেতিয়া তেওঁলোকৰ খাদ্য ৰীতি, তেওঁলোকৰ ধাৰ্মিক উপাসনা এইবিলাকৰ ওপৰত হস্তক্ষেপ কৰিব বিচাৰিছিল। এইবিলাকৰ হস্তক্ষেপটো এইকাৰণে হৈছিল যে এতিয়াও বহুতেই ক'ব নিবিচাৰে যে আমি হিন্দু, আমি নিজৰ যি পুৰণা গছ গছনিক সেৱা কৰা, উপৰি পুৰুষক সেৱা কৰা, সেইবিলাকতে আমি চলি থাকোঁ। খুব শেহতীয়া উদাহৰণ যদি দিব লগা হয়, লাচিত বৰফুকনক লৈও ক'ব বিচাৰোঁ। তেখেতক কোৱা হয় যে হিন্দু বীৰ, কিন্তু যদি হিন্দু হয় দুটা কথাই আছে, নাথযোগী হ'লে মানে তেখেতসকলক মাটিৰ তলত সমাধিস্থ কৰা হয় আৰু অন্যসকলক দাহ সংস্কাৰ কৰা হয়। জুবিন গাৰ্গক আমাৰ যি থাইলেণ্ড বা অন্য জেগাৰ পৰম্পৰা লাচিত বৰফুকনক আমাৰ পৌৰাণিক নীতিখনিৰ মৈদাম দিয়া হৈছিল। সেই গতিকে যিমানেই তেওঁলোকে চেষ্টা কৰক যে লাচিত বৰফুকনে হিন্দু হয়, প্ৰকৃততে তেখেতে হিন্দু হিচাপে নহয়, আহোম বীৰ হিচাপে যুদ্ধ কৰিছিল, ইয়াৰ খিলঞ্জীয়া হিচাপে, থলুৱা হিচাপে। আৰু তেখেতৰ সেনাবাহিনীত ইয়াৰ বিভিন্নজন লোক আছিলে, অকল এটা ধৰ্মৰ লোক নাছিলে। সেই গতিকে এই কথাখিনি এই প্ৰসংগত এইকাৰণেই আনিব লগা হৈছে, আজিকালি সকলো ক্ষেত্ৰতে হিন্দু মুছলমান কৰিব বিচৰা হয়, অন্যবিলাক কৰিব বিচৰা হয়। কিন্তু আমাৰ মূল কথাটো হ'ল যে বিজেপি চৰকাৰৰ ডিক্টেশ্যন অনুসৰি বা তেওঁলোকে যি ভুল তথ্য যোগান ধৰিছে, সেই অনুসৰি অসমৰ 6 জনগোষ্ঠীৰ বহু লোকে ভাবি থাকে যে কংগ্ৰেছ দলে নিজৰ যেতিয়া 10 বছৰ শাসনত আছিল বা তাৰ আগতে আছিল, তেওঁলোকে একো চেষ্টা কৰা নাছিল। প্ৰকৃততে কথাটো তেনেকুৱা নহয়। ইয়াতে আপোনালোকে ৰিপৰ্টটোত স্পষ্টভাৱে পাব। কেতিয়াবা কেতবোৰ বিষয়া যিসকলে আজিকালি আপোনালোকে গম পায় যে আগতে আছিলে RSS কৰিলে চৰকাৰী বিষয়াৰ চাকৰি যায়, এতিয়া RSSক মিনিষ্ট্ৰী অফ হোমে এখন নটিফিকেশ্যন দি পেলাই RSS কৰিলেও চৰকাৰী বিষয়াসকলে ৰাতিপুৱা শাখালৈ যাব পাৰিব, এনেকুৱা ব্যৱস্থা কৰি দিলে। সেই গতিকে আমাৰ যি ধৰ্ম নিৰপেক্ষতা থাকিব লাগে, আইন ব্যৱস্থাত সেয়া অলপ কম হৈ গৈছে। আৰু তেনেকুৱা কিছুমান কাৰণৰ কাৰণেই ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই এবাৰ আমাৰ সকলোৱে জনজাতি হ'ব লাগে বুলি কোৱাৰ পিছত নেশ্যনেল কমিশ্যন অফ STয়ে বাধা উফৰাই দিয়াৰ পিছতো জনজাতিকৰণ হোৱা নাই, কেতবোৰ বিষয়া বা কেতবোৰ মন্ত্ৰীৰ ডিক্টেশ্যনত চলা বিষয়াৰ বাবে। সেই গতিকে বৰ্তমান সময়ত আটাইতকৈ ভাল পদক্ষেপটো হ'ব অসম চৰকাৰৰ যি
কেবিনেট গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ প্ৰতিবেদন সেই প্ৰতিবেদনখনৰ কোনো মূল্য নাই যেহেতু গোটেই বস্তুখিনি কেন্দ্ৰ চৰকাৰ টেবুলত 1996 চনৰ পৰা আছে সেয়ে আমাৰ সকলো 6 জনগোষ্ঠীৰ ভাই বন্ধুসকলক আহ্বান জনাব বিচাৰো তেখেতসকলে যদি মুখ্যমন্ত্ৰীয়ে তেখেতসকলক অসম চৰকাৰে নিমন্ত্ৰণ জনায় তেখেতসকলে সেই নিমন্ত্ৰণ গ্ৰহণ কৰি দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ লগত বৈঠক কৰি 1996 চনৰ যি সূত্ৰ তাত থকা সূত্ৰ অনুসৰি জনজাতিৰ সংখ্যা যেহেতু বাঢ়িব আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে আমি যেটো সুপ্ৰিম কোৰ্টৰ কেপ আছিল 50% তাতকৈ ওপৰত নিব লাগে ইতিমধ্যে সেই দিশত কাম চলি আছে কংগ্ৰেছৰ ফালৰ পৰা সেইখিনি কৰিব লাগে আৰু এক্সিষ্টিং ক্ষেত্ৰটো আমাৰ 13% 50% ৰিজাৰ্ভেশ্যনৰ গেপ আছে অসমত 37% হে ৰিজাৰ্ভেশ্যন হৈ আছে আৰু সেই গতিকে 13% আনএলটেড আছে তাৰ উপৰিও যেহেতু 6 জনগোষ্ঠীৰ মানুহখিনি যদি এছটিলে যায় তেওঁলোকে বৰ্তমানে ভোগ কৰি থকা ওবিচিৰ কোটাটো ট্ৰান্সফাৰ কৰি এছটিলে লৈ যাব পাৰিব সেই গতিকে সমাধান সূত্ৰটো 1996 চনত সৰ্বদলীয় যেটো লোকসভাৰ দল তাৰ তেখেতসকলৰ সদস্যসকলে দি গৈছে তাত মাত্ৰ এজন মানুহে প্ৰতিবাদ কৰিছিল তেখেত হৈছিল কাৰ্বি আংলঙত থকা এছডিচিৰ সাংসদ সেই সময়ত ডক্টৰ জয়ন্ত ৰংপি তেখেতে ইয়াত বাধা দিছিল বাকি অসমৰ ফালৰ পৰা আমাৰ সাংসদ পৱন সিং ঘাটোৱাৰ আৰু অন্যান্য সকল আছিল এজিপিৰো আছিল তেনেকৈ প্ৰবীণ শৰ্মা আছিল অৰুণ শৰ্মা আছিল সকলোৱে কিন্তু সেই সময়ত সহমতত উপনীত হৈছিল এই গতিকে এই কথাখিনি আজি শ্ৰদ্ধাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু মোৰ উপস্থিতিত আপোনালোকক একাৰণে ক'ব বিচাৰিলো যোৱা সময়ত আমাৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ চলি আছে বিজেপিৰ পৃষ্ঠপোষকতাত আৰু তেখেতসকলে বহুত মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ প্ৰকৃত তথ্যখিনি উদঙাই দিয়া নাই আশা কৰোঁ আপোনালোকে এতিয়া এই বিষয়ত প্ৰকৃত কথাখিনি ৰাইজক অৱগত কৰিব ধন্যবাদ শইকীয়া ডাঙৰীয়া মই সন্মানীয় বৰদলৈ ডাঙৰীয়া সাংসদ বৰদলৈ ডাঙৰীয়া তেখেতৰ বক্তব্য আগবঢ়াব দাদা আপুনি এবাৰ পঢ়ি দিব পাৰে লাগিলে 2-4টা মই আপোনালোকে আমাৰ অসম বিধানসভাৰ বিৰোধী দলপতি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শ্ৰী দেৱব্ৰত শইকীয়াই আপোনালোকক গোটেইখিনি ক'লে যে কেনেকৈ কংগ্ৰেছ দলে এই 6টা জনগোষ্ঠীক জনজাতীয়কৰণ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ দলে সেই তাহানিৰে পৰা কেনেধৰণে প্ৰণালীগতভাৱে অহুপুৰুষাৰ্থ কৰি আহিছে সেই কথা খৰচি মাৰি পেলাই দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ক'লে মই আপোনালোকক এইটো কথাই ক'ব খুজিছোঁ যে আমাৰ দেশৰ সংবিধানত উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় আমাৰ জনজাতীয় সকলৰ সুকীয়া পৰিচয় সুকীয়া অস্তিত্ব ইয়াক স্বীকৃতি দিবৰ বাবে আমাৰ অসমৰ পুৰুধা ব্যক্তি কংগ্ৰেছ নেতা অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী আৰু পিছত মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা গোপীনাথ বৰদলৈয়ে সকলোৱে জানে যে ভাৰতীয় সংবিধানত 6ষ্ঠ অনুসূচী 6 শিডিউল সেই 6 শিডিউলৰে স্ৰষ্টা আছিলে গোপীনাথ বৰদলৈ আৰু গোপীনাথ বৰদলৈ সহযোগ কৰিছিলে সেই সময়ৰ কনষ্টিটুৱেণ্ট এছেম্বলিৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা যোৱা আন এজন সদস্য এতিয়াৰ মেঘালয়ৰ জে নিকলছ ৰয় গোপীনাথ বৰদলৈ তেওঁ নিজেও কনষ্টিটুৱেণ্ট এছেম্বলি মেম্বাৰ আছিলে আৰু জে নিকলছ ৰয়ো আছিলে তেওঁলোকে দুয়ো বৰ শক্তিশালীভাৱে আমাৰ জনজাতীয় গোষ্ঠীসকলক মৰ্যাদা দিয়াই নহয় জনজাতীয় গোষ্ঠীসকলৰ সকলো ধৰণৰ অস্তিত্ব পৰিচয় এইবিলাকক স্বীকৃতি দিবৰ বাবে আৰু নিজাববীয়াকৈ নিজকে শাসন চলাবৰ কাৰণে 6ষ্ঠ অনুসূচীৰ সেই ব্যৱস্থাৰ গোটেই সূচীটোৱে গোপীনাথ বৰদলৈৰ নেতৃত্বত হৈছিলে আৰু বি.আৰ. আম্বেদকাৰ কনষ্টিটুৱেণ্ট এছেম্বলিৰ চেয়াৰমেন যাৰ নেতৃত্বত ভাৰতীয় সংবিধানখন ৰচনা কৰা হৈছিলে তেওঁ সম্পূৰ্ণভাৱে গোপীনাথ বৰদলৈ আৰু জে নিকলছ ৰয়ৰ এই যিটো উদ্যোগ এই উদ্যোগক সঁহাৰি দিয়াই নহয় আমাৰ সংবিধানত সেয়া সন্নিৱিষ্ট কৰা হয়
আৰু কংগ্ৰেছ দলে বিভিন্ন জনগোষ্ঠীয় যি আছে আমাৰ লোক, সেই লোকসকলক স্বীকৃতি দিয়াই নহয়, তেওঁলোকৰ অধিকাৰ দিয়াই নহয়, তাৰ লগে লগে বাকী বিশেষকৈ অসমত যিবিলাক জনগোষ্ঠীয় আছে সেই জনগোষ্ঠীয় লোকসকলৰ সকলো ধৰণৰ পৰিচয় অস্তিত্ব ইয়াকো স্বীকৃতি দিবৰ বাবে কংগ্ৰেছ দলে, যেতিয়া প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়া কংগ্ৰেছ দলৰ সভাপতি আছিলে, 1996 চনত যিখন মেনিফেষ্টো বনোৱা হৈছিলে, অসম বিধানসভা নিৰ্বাচন হৈছিলে 1996 চনত, তাত উল্লেখ আছিলে, মই এই দুটা লাইন পঢ়ি দিছোঁ, প্ৰত্যেক জনজাতীয় গোষ্ঠীৰ সামাজিক সাংস্কৃতিক বৈশিষ্ট্য, ঐতিহাসিক পৰম্পৰা আৰু পটভূমি, জীৱনধাৰা, আৰ্হি আৰু পৰিচয় অক্ষুণ্ণ ৰখাকৈ প্ৰত্যেকটো গোষ্ঠীকে, জনজাতীয় গোষ্ঠীকে স্বীকৃতি দিয়া হ'ব কংগ্ৰেছ দলৰ ফালৰ পৰা। এইটো 1996 চনৰ কথা। হিতেশ্বৰ শইকীয়া ডাঙৰীয়া তেতিয়া আমাৰ কংগ্ৰেছ দলৰ সভাপতি আছিলে। তেওঁৰ নেতৃত্বত 1996 চনৰ যিখন মেনিফেষ্টো কৰা হৈছিলে, সেই মেনিফেষ্টোত এইখিনি কথা উল্লেখ আছিলে। এতিয়া আমাৰ এই 6 জনগোষ্ঠীক আমি প্ৰণালীগতভাৱে, এয়া আমাৰ বিধায়িনী দলৰ নেতাই কৈছে, কেইবাবাৰো আমি বিধানসভাত এই বিষয়ে আমি প্ৰস্তাৱ লৈছিলোঁ, সৰ্বদলীয় প্ৰতিনিধি দল গৈছিলে ভাৰত চৰকাৰৰ ওচৰলৈ, আৰু যিকেইটা জনগোষ্ঠীয় লোকক জনজাতীয়কৰণ কৰাৰ কাৰণে আমি আগবঢ়াই দিছিলোঁ, তেওঁলোকৰ যাতে এই যিটো ট্ৰাইবেল ট্ৰেইটছ যাতে প্ৰণালীগতভাৱে যাতে সেইখিনি থাকে, তাৰ বাবে গৱেষণা কৰিবৰ বাবে বা সম্পূৰ্ণ প্ৰতিবেদন দাখিল কৰিবৰ বাবে ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউটক দায়িত্ব দিয়া হৈছিলে। আৰু সেই ৰিপৰ্ট যিটো পোৱা গৈছিলে, সেইটো অসম কংগ্ৰেছৰ চৰকাৰে ভাৰত চৰকাৰলৈ পঠিয়াই দিছিলে, যাতে এই জনজাতীয়সকলক, গোষ্ঠীবিলাকক, যিকেইটা 6টা জনগোষ্ঠীয় গোষ্ঠী আছে, তেওঁলোকক যাতে স্বীকৃতি দিয়া হয়। এতিয়া এইখিনিতে মই কংগ্ৰেছ দলৰ ফালৰ পৰা এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে ইতিমধ্যে যিবিলাক জনজাতীয় গোষ্ঠী বুলি স্বীকৃত আমাৰ অসমত আছে, বেলেগ বেলেগ কমিউনিটি আছে, বেলেগ বেলেগ জনগোষ্ঠীয় লোক আছে, সেইসকলক আশ্বস্ত কৰিবৰ বাবে আমি বৰ স্পষ্টভাৱে ক'ব খুজিছোঁ যে কোনো বৰ্তমানৰ স্বীকৃত জনজাতীয় গোষ্ঠীৰ কোনো ধৰণৰ অধিকাৰ খৰ্ব কৰি পেলাই নতুনকৈ জনজাতীয় গোষ্ঠীক আদৰি লোৱাৰ প্ৰক্ৰিয়া লোৱা নহ'ব কংগ্ৰেছ দলৰ ফালৰ পৰা। অৰ্থাৎ যিসকল জনগোষ্ঠীয় লোক আছে, সকলো সময়তে, অকল ভৱিষ্যতলৈ নহয়, অনাদি অনন্ত কাললৈকে যেতিয়ালৈকে কংগ্ৰেছ দল থাকিব, তেতিয়ালৈকে এই জনজাতীয় লোকসকলৰ কোনো ধৰণৰ অধিকাৰ কোনো ক্ষেত্ৰতে নতুনকৈ কাৰোবাক জনজাতীয় গোষ্ঠী হিচাপে স্বীকৃতি দিয়াৰ বাবে যাতে খৰ্ব নহয়, তাৰ কাৰণে কংগ্ৰেছ দলে ইতিমধ্যেই সিদ্ধান্ত লৈ থৈছে। আনকি আমাৰ কনষ্টিটিউশ্যনেল যিটো প্ৰভিজন আছে, 1992 চনত মহামান্য সুপ্ৰিম কোৰ্টে এটা সিদ্ধান্ত দি পেলাই কৈছিলে, ইন্দিৰা চাউনিৰ কেছত 1992 চনত মণ্ডল এজিটেশ্যনৰ পিছত কৈছিলে যে 50% ৰিজাৰ্ভেশ্যন কৰিব পৰা যাব, বা 50% লোকেহে, 50% মুঠ জনসংখ্যাৰ 50% লোককহে এনেধৰণেৰে সকলো ধৰণৰ সা সুবিধা দিয়া হ'ব ৰিজাৰ্ভেশ্যন। কংগ্ৰেছ দলৰ পৰা এই কথা কোৱা হৈছে। মই ইয়াৰ ক্ষেত্ৰতে এষাৰ কথা, গোপীনাথ বৰদলৈয়ে যেতিয়া কনষ্টিটুৱেণ্ট এছেম্বলিত যেতিয়া 6 চিডিউলৰ কাৰণে আমাৰ জনজাতীয়সকলক স্বীকৃতি দিবৰ কাৰণে যেতিয়া কথা বতৰা কৈছিলে, তেওঁ এষাৰ কথা কৈছিলে যে আমাৰ অসমখন জনজাতীয় বৈশিষ্ট্যপূৰ্ণ লোকেৰে ভৰপূৰ, আৰু সকলো জনজাতীয় বৈশিষ্ট্যপূৰ্ণ লোককে সন্মান সহকাৰে সকলো ক্ষেত্ৰতে তেওঁলোকক
স্বীকৃতি দিয়াটো প্ৰয়োজন আৰু গোটেই অসমখনেই এখন জনজাতীয় ৰাজ্য হিচাপে পৰিগণিত হোৱাটো বাঞ্ছনীয় ইমান স্পষ্টভাৱে কংগ্ৰেছৰ প্ৰথম মুখ্যমন্ত্ৰীজনে যিষাৰ কথা কৈছিলে সেই কথা আমাৰ বাবে এতিয়াও প্ৰযোজ্য আৰু সেই কাৰণে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই স্পষ্ট কৰি দিছে ইতিমধ্যে কেইবাবাৰো যে ইয়ে 50%লৈকে কেপিঙৰ কথা কৈছে যে তাৰ পিছত আৰু কৰিব পৰা নাযায় আমাৰ জনসংখ্যা সবকে 6 জনগোষ্ঠীয় লোকক জনজাতীয় গোষ্ঠী হিচাপে পৰিচয় বা স্বীকৃতি দিয়াৰ পিছত 50%ৰ ওপৰ হলেও আমি দৰকাৰ হলে কংগ্ৰেছে আমি সংবিধান সংশোধন কৰি অসমখনত এখন জনজাতীয় ৰাজ্য হিচাপে পৰিগণিত হোৱাটো আমি বিচাৰো যাতে আমাৰ গোটেই লোকসকলে খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকলে নিজৰ নিজৰ পৰিচয় নিজৰ নিজৰ বৈশিষ্ট্য ঐতিহাসিক পৰম্পৰা পটভূমি সামাজিক সাংস্কৃতিক ৰাজনৈতিক জীৱনধাৰা আৰ্হি আৰু পৰিচয় সকলো সময়তে যাতে অক্ষুণ্ণকৈ ৰাখিব পাৰে আৰু নিজৰ অধিকাৰ লৈ পেলাই অধিকাৰ যাতে কোনো ক্ষেত্ৰতে সংকুচিত নহয় তাৰ কাৰণে কংগ্ৰেছ দলে কাম কৰি যাব মই এই কথাটো এই কাৰণেই কৈছো যে কংগ্ৰেছৰ দৃষ্টিভংগী আৰু কংগ্ৰেছৰ পদক্ষেপবিলাক অত্যন্ত স্পষ্ট যে আমি এই 6 জনগোষ্ঠীক জনজাতীয়কৰণ কৰাটো বিচাৰো ইয়াত কোনো ব্যৰ্থহীন ভাষাৰে এই কথা আমি কৈছো কোনো ধৰণৰ কনফিউজন নাই কোনো ধৰণৰ ইয়াত আমাৰ মতভেদ নাই আমি বিচাৰিছো কিন্তু অসমৰ যিজন মুখ্যমন্ত্ৰী যিজনে সততে নিজকে কেৱল সনাতনী ধৰ্মৰ উগ্ৰ প্ৰবক্তা হিচাপে তেওঁ জনাজাত এই অসমৰ মুখ্যমন্ত্ৰী জনাই আমি জানো যে তেওঁ ব্যক্তিগতভাৱে হলেও এই 6 জনগোষ্ঠীক জনজাতীয়কৰণ কৰাটো নিবিচাৰে হয়তো মুখত হেতু কথা কোৱা নাই কিন্তু তেওঁ নিবিচাৰে কাৰণ এই 6 জনগোষ্ঠীয় লোকসকলক যিসকলৰ কাৰণে কংগ্ৰেছ দলে কৈছে যে এই সকলক জনজাতীয়কৰণ কৰাটো বাঞ্ছনীয় আৰু কৰাটো উচিত কংগ্ৰেছ দলে পদক্ষেপ লৈছিলে কিন্তু বিজেপি দলে সেই পদক্ষেপ অন্তত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সেই পদক্ষেপ যে কেতিয়াও নলয় সেই কথা একেবাৰে স্পষ্ট বৰঞ্চ এতিয়া হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ সেই যিবিলাক কামত সিদ্ধহস্ত তেওঁ বিভাজন আনিবৰ কাৰণে বৰ্তমানৰ স্বীকৃত জনজাতীয় গোষ্ঠীৰ লোকসকলক উচ্চতাই দি পেলাই যাতে এই 6 জনগোষ্ঠীয়ে যাতে জনজাতীয়কৰণৰ মৰ্যাদা নাপায় তাৰ কাৰণে অসমত বিভাজন কৰাৰ যি কূটকৌশল ৰচিছে সেই কূটকৌশল আমি সমগ্ৰ অসমবাসীয়ে বুজি পোৱা উচিত আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই কূটকৌশল উফৰাই আমি যাতে অনাগত দিনবিলাকত এই 6 জনজাতীয় যি গোষ্ঠী আছে 6 গোষ্ঠীক যিসকলৰ মাজে মাজে নেতৃত্বক বশীভূত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই অনেক চেষ্টা কৰি আহিছে আমি বিচাৰো যে এই 6 জনজাতীয় গোষ্ঠীক বা যিসকলে জনজাতীয় পোৱাৰ যোগ্য সেই সকলক স্বীকৃতি দিয়াৰ এটা সংগ্ৰাম আমি সকলোৱে কৰিব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই বিভাজনৰ যি ৰাজনীতি সেই ৰাজনীতি উফৰাই আমি অসমত অদূৰ ভৱিষ্যতত আৰু আগলৈও জনজাতীয় প্ৰত্যেকটো জনজাতীয় খিলঞ্জীয়া জনগোষ্ঠীকে আমি উপযুক্তভাৱে সন্মান সহকাৰে হৈলে সমৰ্যাদাৰে সৈতে আমি সমবিকাশৰ ৰাস্তাত লৈ গৈ তেওঁলোকক স্বীকৃতি দিবৰ বাবে কংগ্ৰেছ দল আগতেও আছিলে আৰু এতিয়াও বদ্ধপৰিকৰ এইখিনি কথাই মই সকলোৰে হৈ পেলাই কংগ্ৰেছ দলৰ পৰা ক'ব বিচাৰিলোঁ ধন্যবাদ ধন্যবাদ কিবা প্ৰশ্ন কৰিব লগা আছে নেকি আপোনালোকৰ থিয় হৈ পেলাই ক'বলৈ কোৱা মই শুনা নাই অলপ পৰিচয়টো দি লওক নিজৰ হয় 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 হয়
চাওক, প্ৰকৃততে মই ক'ব বিচাৰোঁ যে জুবিন গাৰ্গৰ মৃত্যু অস্বাভাৱিক। তেখেতে ছিংগাপুৰলৈ যাবলৈ ইচ্ছা কৰিছিল, ইচ্ছা কৰা নাছিল, এই বিতৰ্ক হ'ল। শ্যামকানু মহন্তই ক'লে জুবিনে নিজে গৈছে, আৰু তাৰ আগতে এখন প্ৰেছ কনফাৰেন্সত জুবিনে কৈছিল তেওঁ আমাৰ মেইন ব্ৰেণ্ড এম্বেচাডৰ, তেওঁক আমি লৈ যাম, প্ৰেছ কনফাৰেন্সত কৈছিল। সেই গতিকে বহুত তথ্য বিভ্ৰান্তি আহিছিল, আৰু এই গোটেই বিষয়টো মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ ফালৰ পৰা কৰা হৈছিল ভাৰত আৰু ছিংগাপুৰৰ দ্বিপাক্ষিক মৈত্ৰীৰ 60 বছৰ উদযাপন উপলক্ষে। আৰু তাত কোৱা হৈছিল যে বিজনেছ টু বিজনেছ সামিট হ'ব। অসমত বিজনেছ টু বিজনেছ সামিট কৰিবলৈ হ'লে আমি জানো সততে ফাইনাৰৰ কথা জানো, কনফেডাৰেশ্যন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ কথা জানো, পাঞ্জাৱ হাৰিয়ানা চেম্বাৰ অফ কমাৰ্চ তাৰ গুৱাহাটীত ইউনিট আছে, তেওঁলোকৰ কথা জানো। এতিয়া এই গোটেই বস্তুটো অকল সাংস্কৃতিক হৈছিল নে তেওঁলোকে ক'ব যে বিজনেছ টু বিজনেছ হৈছিল, সেই ক্ষেত্ৰত স্পষ্টতা অহা নাই। আৰু অসম চৰকাৰলৈ হাই কমিশ্যনৰ পৰা পত্ৰ প্ৰেৰণ কৰিছিল, মুখ্যমন্ত্ৰীয়ে হাই কমিশ্যনৰ পৰা গাইডলাইন বিচাৰিছিল। অসম চৰকাৰৰ তাত নাম আছে স্পন্সৰ হিচাপে। অসম চৰকাৰৰ উপৰিও কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা অসমৰ সন্তান, তেওঁ জুবিন গাৰ্গৰ ঘনিষ্ঠ একালৰ। সেই গতিকে তেখেতেও ইয়াত কিবা যোগদান আছিল নেকি, এই গোটেইবিলাক তথ্য যেতিয়ালৈকে SIT-য়ে নাচাব তেতিয়ালৈকে SIT-ৰ তদন্ত সম্পূৰ্ণ, যদিও আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে সম্পূৰ্ণ হৈ গ'ল, আমি সেই ক্ষেত্ৰত সন্দিহান আছিলোঁ। আমি সেই গতিকে জুডিচিয়েল ছুপাৰভিজনত এনকুৱাৰী হোৱা বিচাৰিছিলোঁ, যিহেতু হয় মাৰ্ডাৰ হ'ব পাৰে, মাৰ্ডাৰৰ মটিভ বেলেগ বেলেগ হ'ব পাৰে। কোনোবাই কৈ আছে ইকনমিক মটিভ, কোনোবাই ক'ব তেওঁ কেৰেক্টাৰ এছেচিনেশ্যনৰ যত্ন কৰিছিল। আপোনালোকে নিশ্চয় জানে যে জুবিন গাৰ্গৰ বিষয়ে বিভিন্ন কথা ওলাইছিল। তাৰ উপৰিও জুবিন গাৰ্গে যোৱা সময়ছোৱাত তেওঁ নিজে যিহেতু ভাৰতীয় গণনাট্য সংঘৰ সদস্য পদ লৈছিল ডিব্ৰুগড়ত, তেখেত নিশ্চিতভাৱে সোঁপন্থী নাছিল, তেখেতে বাওঁপন্থী সমাজবাদী আদৰ্শৰ পৃষ্ঠপোষক আছিল। সেই গতিকে এটা ৰাজনৈতিক এংগুল তাত নিশ্চিতভাৱে আছিল। এতিয়া জুবিন গাৰ্গ ডাঙৰীয়াই কোনোবা এটা সময়ত কৈছিল যে এইটো বটলা পাৰ্টি, কোনোবা এটা কৈছিলে মই ইয়াৰ কাৰণে গান গাই ভুল কৰিলোঁ, কোনোবা এটা সময়ত কৈছিলে আমি নামানো, কোনোবা এটা কৈছিলে মোৰ মুখখন খুলি নলবি, 2 টকীয়া চাউল দিছে আৰু কি কি ক'ব লাগে। কোনোবা এটা সময়ত অসমৰ এজন মুখ্যমন্ত্ৰীলৈ তেওঁ পত্ৰ প্ৰেৰণ কৰিছিল নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে। এনেকুৱা বহুতখিনি কথা আছে। আমি আপোনালোকৰ মাধ্যমেৰে যেতিয়া জুবিন গাৰ্গৰ লগত গান গাবলৈ আগ্ৰহ প্ৰকাশ কৰা এগৰাকী যুৱতীক SIT-য়ে মাতি আনি প্ৰশ্ন সোধা দেখা পাওঁ, এই কথাবিলাক যেতিয়া আমাৰ মাজত ৰিল হৈ ভাহি আছে, এইবিলাক কাৰ আগত কৈছিল, কি কৈছিল, কোন দলক কৈছিল, সেইবিলাক কথাটো আমি তদন্ত কৰা দেখা নাই। সেই গতিকে তদন্তটো কমপ্লিট বুলি ক'বলৈ, তদন্ত ঠিক দিশত গৈছে বুলি ক'বলৈ কোনেও বিচৰা নাই। সেই গতিকে জাষ্টিছ ফৰ জুবিনৰ আজি 2 মাহৰ পিছত 60 লাখ মানুহে তাত বোধ কৰোঁ কিবা কিবি কৰি আছে, আৰু জুবিনৰ পৰিয়ালৰ ফালৰ পৰাও ডিমাণ্ড কৰি আছে, আমি ডিমাণ্ড কৰি আছোঁ। আজি সেই প্ৰসংগতে অন্য এটা কথা আহিলে, যেতিয়া 2016 চনত হোজাইত অৰ্ণময় বৰাৰ হত্যাকাণ্ড হৈছিল, মুখ্যমন্ত্ৰীয়ে কৈছিলে কঠোৰতকৈ কঠোৰ শাস্তি দিয়া হ'ব। আৰু গুৱাহাটী হাইকোৰ্টত যেতিয়া লোৱাৰ কোৰ্টে বোধ কৰোঁ ফাঁচীৰ নিৰ্দেশ দিছিলে, গুৱাহাটী হাইকোৰ্টে ফাঁচী ৰেহাই দি যাৱজ্জীৱন কাৰাদণ্ড দিলে। তেতিয়া 2023 চনত মুখ্যমন্ত্ৰীয়ে কৈছিল আমি ইয়াৰ বিৰুদ্ধে আপিল কৰিম। আজি বিধানসভাত মই এই প্ৰসংগ উলিয়াওঁতে গুৱাহাটী হাইকোৰ্টে যাৱজ্জীৱন কাৰাদণ্ড দিলে বুলি কৈছে। মুখ্যমন্ত্ৰীয়ে যে আপিল কৰিলে সেই কথাটো নক'লে, তেওঁ নিজৰ কথাৰে। তেখেতে এই আপিলৰ কি হ'ল মই সেইটো জানিব বিচাৰিছোঁ। আৰু বিভিন্ন ধৰণৰ কিছুমান অসুবিধা আছে। 2 মাহৰ আগতে এটা কাণ্ড হৈ গ'ল, তেখেতৰ যদি ফৰেনচিক এভিডেন্স লাগে, তাৎক্ষণিকভাৱে আপোনালোকে জানে যে গোটেই কি কি বস্তু আছিলে চিলিং কৰে, তেওঁৰ বেগটো, তেওঁৰ কিবা কেৰিয়নটো, সেইবিলাক একো চিলিং কৰা গমেই নাপালোঁ। আজি 4 দিন আগত আপোনালোকে দেখাইছে কোনোবা লেডি পুলিচ অফিচাৰ এগৰাকীয়ে চুটকেছকেইটা চুচৰাই লৈ গৈছে এই SIT অফিচলৈ। সেই গতিকে এভিডেন্স টেম্পাৰিং হ'ল নেকি? আৰু যিটো আমি বিচাৰিছিলোঁ জুডিচিয়েল ছুপাৰভিজনটো নহ'ল, বৰঞ্চ জুডিচিয়েল কমিশ্যন দিলে। কমিশ্যনে যিখিনি প্ৰশ্ন সুধিলে, আপোনালোকে এই হত্যাকাণ্ডৰ বিষয়ে কি জানে, কি কথা, কিবা প্ৰমাণ আছে যদি আমাকো কওক, সেইখিনি কথাটো অসম আৰক্ষী CID-য়ে
18, 19, 20, 21 তাৰিখমানৰ পৰা সুধিয়ে আছে 21 ছেপ্টেম্বৰৰ পৰা সেই গতিকে দুফালৰ পৰা কিয় সোধাইছে এইবিলাক কথা আমাৰ কিছু প্ৰশ্ন আছিলে আৰু সেই গতিকে আমি অসম বিধানসভাৰ হাউচ কমিটি ডিমাণ্ড কৰিছিলোঁ আৰু হাউচ কমিটি নিজে তাত এক্সপাৰ্ট নহয় জুডিচিয়েল এক্সপাৰ্ট লিগেল এক্সপাৰ্ট হাউচ কমিটিৰ তেনেকুৱা নিয়ম আছে আনি লৈ পেলাই তদন্ত সঠিক দিশত গৈছে নাই চাব পৰা আমি সেইখিনি বিষয়ক লৈ আজি সভা স্থগিত প্ৰস্তাৱ আনি আলোচনা কৰি আহিছোঁ থেংক ইউ ধন্যবাদ হ'ব থেংক ইউ চাওক আমি বিধানসভাত উত্থাপন কৰিবলৈ চেষ্টা কৰিম আটাইতকৈ ডাঙৰ কথাটো হ'ল 52 নালাগে 60 নালাগে 70টা জাষ্টিছ বিপ্লৱ শৰ্মাই অসমীয়াৰ 5 নম্বৰ দফাৰ ৰক্ষাৰ কাৰণে ক'লেও মূল কথাটো হ'ল যদি দুদিন আগৰ বিহাৰ ইউপিৰ মানুহে আহি ভোট দিয়ে তেতিয়াহ'লে কেনেকৈ অসমীয়া জাতিটো বাচি থাকিব সেই গতিকে বিধানসভাত এইটো আলোচনাৰ কাৰণে কিবা ডিভাইচ আনিব পাৰি নেকি চেষ্টা কৰিম থেংক ইউ